নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহিপাতলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত এগেইন আমি 28 মেত যেটো অসম কেবিনেটৰ সিদ্ধান্তবোৰ হৈ গল তো অসম কেবিনেটে কি সিদ্ধান্ত ললে আজিৰ ক্লাছটোত আমি এখিনিয়ে ডিসকাস কৰিম ওকে সো প্ৰথমতে আমি চাই লও কেনেকুৱা কি বিষয়ৰ ওপৰত কি সিদ্ধান্ত লোৱা হৈছিলে সো ইয়াতে আপোনালোকে যদি চাই তেতিয়া হলে গম পাব প্ৰথমটো সিদ্ধান্ত ইয়াতে আমাক কোৱা হৈছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ that means grant of arms license to original inhabitants অৰ্থাৎ যিখিনি আমাৰ নরমালি আমি যদি চাও বাংলাদেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰা যিখিনি অঞ্চল আছে বা আমাৰ অসমৰ যিবোৰ ডিস্ট্ৰিক্ট আছে স্পেশালি আমি যদি ধুবৰীৰ কথা কও সাউথ সালমাৰাৰ কথা কও মৰিগাঁওৰ কথা কও তাৰপিছত আমি যদি নগাঁওৰ কথা কও বৰপেটাৰ কথা যদি আমি কও তো ইয়াতে যিহেতু বাংলাদেশৰ পৰা মানে আমাৰ অসম চৰকাৰে অৱগত কৰোৱা মতে মানে বাংলাদেশৰ পৰাও ইয়াতে তাৰে খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণৰ তেনেকুৱা এটা ভয় এটা হেতু থাকে আৰু লগতে অকল বাংলাদেশৰ পৰা বুলিয়ে নহয় তাতে যিখিনি লোক আছে সেই তাতে থকা লোকসকলৰ পৰাও সেই এটা ভয়ৰ এটা ভাবুকি অহাৰ নিচিনা হয় অৰ্থাৎ তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত বহুত প্ৰশ্নৰ সন্মুখীন হয় আৰু সেয়েহে অসম চৰকাৰে এই যিখিনি এৰিয়া আছে ইয়াতে কোৱা হৈছে যিখিনি ভালনাৰেবল এৰিয়া হয় আৰু লগতে যিখিনি ৰিমোট এৰিয়া হয় তাৰে লোকসকলক অস্ত্ৰৰ অৰ্থাৎ আৰ্ম লাইসেন্স তেওঁলোকক প্ৰদান কৰিব বুলি কৈছে ওকে ইয়াতে অসম চৰকাৰে জনোৱা মতে যেটো ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া কলুৱে তাক তেওঁলোকক আৰ্ম লাইসেন্স প্ৰদান কৰিব তেওঁলোকক অকল আৰ্ম লাইসেন্সে প্ৰদান কৰা হ'ব কোনো তেওঁলোকক আৰ্ম কিনি নিদিয়ে ওকে জাস্ট লাইসেন্সে দিব তেওঁলোকে যদি বিচাৰে তেনেহলে পিস্তল ৰাখিব পাৰে তেওঁলোকৰ লগত লাইসেন্সখন থকাৰ পিছত এতিয়া আপোনালোকক মই ইয়াতে এটা কোৱেশ্চন দিলো যে আপোনালোকে অকমান নিজে ভাবকচোন এটো অসম চৰকাৰে এটা ভাল কৰিলে নে বেয়া কৰিলে আপোনালোকৰ মতে কি হয় মানে সকলোৰে মতামতটো বেলেগ হয় তো সেই আৰ্ম লাইসেন্স সেই আৰ্মটো বেয়া হেও হ'ব পাৰে বেয়াকেও তেওঁলোকে কৰিব পাৰে আৰু হয়তো হেতুৰ ভাল হেই ৰাখি পেলাই দিছে কিন্তু আপোনালোকে কি ভাবে ভাল আৰু বেয়া দুটাই আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে আৰু ইয়াতে অসম চৰকাৰৰ দ্বাৰা এটা নতুন স্কিম এটা লঞ্চ কৰা হৈছে আৰু সেই স্কিমটো কি হৈছে ইয়াৰ আন্ডাৰত হেতু হৈছে আমি ইয়াতে যদি চাও স্পেশাল স্কিম ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্স টু অৰিজিনাল ইনহেবিটেন্টস এণ্ড indigenous Indian citizens in vulnerable and remote areas of Assam. Okay. Next আকৌ আমাৰ আন এটা কেবিনেটৰ ডিসিশনৰ ফালে আমি যদি যাও তেতিয়া হলে দক্ষতা শিক্ষাৰ শক্তিকৰণৰ কথা কৈছে বুষ্ট টু স্কিল এডুকেশন ইয়াতে এটা বস্তু মনত ৰাখিব আমাৰ অসম চৰকাৰে জনোৱা মতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অৱগত কৰোৱা মতে আমাৰ যেতিয়া অসম আন্দোলন যেতিয়া হৈছিলে আসাম মুভমেন্ট যেতিয়া হৈছিলে সেই সময়ৰ পৰাই আমাৰ লোকসকলে আৰ্ম লাইসেন্সৰ হেতু ডিমান্ড কৰি থকা বুলি তেওঁ জনাইছে আৰু সেই হেতুৰ লগত সংগতি ৰাখি পেলাই ইয়াতে আৰ্ম লাইসেন্স দিয়াৰ কথা অৰ্থাৎ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা উল্লেখ কৰা হৈছে নেক্সট যেটো কলো মই বুষ্ট টু স্কিল এডুকেশন অৰ্থাৎ ইয়াতে কেবিনেটে আসাম কেবিনেটে টাটা টেকনলজি লিমিটেডৰ সহযোগত 34 পলিটেকনিক আৰু 43 চৰকাৰী ITI উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীত কৰাৰ কাৰণে 250 কোটি টকাৰ অনুমোদন দিয়া বুলি ইয়াতে জনোৱা হৈছে অৰ্থাৎ মনত ৰাখিব টোটেল 34 পলিটেকনিক আৰু 43 গভৰ্নমেন্ট ITI ইয়াতে হেইবোৰক কি হ'ব সেন্টাৰ অফ এক্সিলেন্স ওকে কোলাবৰেট কৰা হৈছে কাৰ লগত টাটা টেকনলজি লিমিটেডৰ লগত দেন আমাৰ অসমৰ কেইগৰাকীমান মহান ব্যক্তিলৈকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শ্ৰদ্ধাঞ্জলি কেনেকে কি কৈছে যে যেটো মঙ্গলদৈ ষ্টেডিয়াম মঙ্গলদৈৰ অৰ্থাৎ যিগৰাকী প্ৰথম দৰঙী ৰজা আছিলে মঙ্গলদৈৰ যিগৰাকী ফাৰ্ষ্ট দৰঙী ৰজা আছিলে সেই দৰঙৰ মঙ্গলদৈ তো সেই দৰঙী ৰজাগৰাকী নামেৰে তাৰে মঙ্গলদৈ ষ্টেডিয়ামক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়ামলৈকে নামাকৰণ কৰা হ'ব তাৰোপৰি আকৌ সৰুসজাইৰ যিটো আমাৰ সৰুসজাই স্পৰ্টছ কমপ্লেক্স আছে সৰুসজাই স্পৰ্টছ কমপ্লেক্সক অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স লৈকে নামাকৰণ কৰা হ'ব বুলি কোৱা হৈছে আৰু এফালে আকৌ যেটো আমাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান তাৰ মানে আমি যদি চাও ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্টক গোলাপ বৰবৰুৱা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট লৈকে নামাকৰণ কৰা হ'ব বুলি আমাৰ চৰকাৰে জনাইছে ওকে অসম গভৰ্নমেন্টৰ যি এটা ইনষ্টিটিউট আছে যেটো SIRD বুলি কোৱা হয়
ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট সেইটোৰ নামাকৰণ কি বুলি কৰা হৈছে গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হিচাপে নামাকৰণ কৰা হৈছে আৰু ইয়াতে গোলাপ বৰবৰাৰ তেখেতৰ মানে জন্ম শতবাৰ্ষিকী উপলক্ষে এইটো নামাকৰণ কৰা হোৱা বুলি তেওঁলোকে জনাইছে অৰ্থাৎ আমাৰ অসম চৰকাৰে জনাইছে নেক্সট আকৌ কি সিদ্ধান্ত লৈছে যদি চাওক এডভান্টেজ আসামৰ প্ৰতিশ্ৰুতিৰ অগ্ৰগতিৰ কথা কৈছে যিটো এডভান্টেজ আসাম 2.0 যিটো আহিছিলে তো সেই এডভান্টেজ আসামৰ লগত সংগতি ৰাখি পেলাই ইয়াতে কাৰ্বি আংলঙত এটা ডাঙৰ প্ৰজেক্ট এটা ষ্টাৰ্ট কৰাৰ কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ কাৰ্বি আংলং জিলাৰ ধাৰাকুছি যিখন ভিলেজ আছে ইয়াতে মেনশ্যন কৰা হৈছে নে ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাৰ ইয়াতে আমি যদি চাওঁ ধাৰাকুছি বুলি এখন ভিলেজ আছে তাতে সেই ধাৰাকুছি ভিলেজখনত ইয়াতে কোৱা হৈছে যে ধাৰাকুছি ভিলেজখনত 900 মেগাৱাটৰ বিদ্যুৎ ইয়াতে দিয়া হৈছে 900 মেগাৱাট অফ ষ্ট্ৰীম পাম্প ষ্টৰেজ প্ৰজেক্টৰ উন্নয়নৰ বাবে এপিডিচিএলৰ দ্বাৰা গ্ৰীণকো এনাৰ্জি ভূমি আবণ্টন দিয়াত কেবিনেটৰ অনুমোদন বুলি কৈছে অৰ্থাৎ আমি ইয়াতে যদি চাওঁ 900 মেগাৱাট বিদ্যুৎ উৎপাদনৰ এটা প্ৰকল্পৰ বাবে যিটো এডভান্টেজ আসামত এখন এমঅইউ সাইন কৰা হৈছিলে যিটো ইয়াতে আমাক দিয়া হৈছে আৰু সেইখন আছিলে গ্ৰীণকো এনাৰ্জি ডেভেলপমেন্টৰ কাৰণে যিটো এটা এমঅইউ সাইন কৰা হৈছিলে সেইটোৰ মানে যিখিনি ধৰি লওক চৰকাৰে কালি মানে সেইবোৰ চুক্তি হৈ গ'ল যিখিনি মাটি দিব লাগে তেনেকুৱাকে সেইখিনি চৰকাৰে দিলে আৰু তাতে তেওঁলোকে কৈছে যে ইয়াতে তেওঁলোকে 6,000 কোটিতকেও বেছি টকা ইয়াতে ইনভেষ্ট কৰিব বুলি জনাইছে তো মনত ৰাখিব কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ ধাৰাকুছি ভিলেজত ইয়াতে 900 মেগাৱাটৰ বিদ্যুৎ উৎপাদনৰ কথা ইয়াতে তেনেকুৱাকে এটা প্ৰকল্পৰ কথা আলোচনা কৰা হৈছে নেক্সট তৈল খেজুৰ উৎপাদনত উৎসাহ প্ৰদান অৰ্থাৎ এনকাৰেজিং অইল পাম কাল্টিভেশ্যনৰ ক্ষেত্ৰত অইল পাম কাল্টিভেশ্যন বা তৈল খেজুৰ উৎপাদনত কি ইয়াতে সেই হাতত লৈছে যদি চাওঁ আমাৰ কেবিনেটে এপ্ৰুভ কৰিছে যে cabinet has approved relaxation in admissible categories of land for cultivation of oil palm under national mission on edible oil palm okay তো এইটো মনত ৰাখিব কাৰ আন্ডাৰত কৰা হৈছে যে আমাৰ কেবিনেটে ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযানৰ অধীনত অভিযানটো মনত ৰাখিব কি হয় ইংলিছ অসমীয়া দুটাই আছে ইয়াৰ অধীনত তৈল খেজুৰৰ বা অইল পামৰ উৎপাদনৰ বাবে যি উপযুক্ত শ্ৰেণীৰ যি ভূমি তাৰে কিছুমান শিথিলতা কিছুমান ৰিলেক্সেশ্যন কিছুমান অনুমোদন কৰিছে বা ইয়াতে এপ্ৰুভ কৰিছে তাৰোপৰি কেবিনেটে কি কৰিছে কেবিনেটে উল্লেখিত অভিযানৰ অধীনত এই যিটো অভিযান আছে ইয়াৰ অধীনত এইটো স্কিমৰ অধীনত আমি যদি চাওঁ মিছনৰ অধীনত যিসকল কৃষক আছে কৃষকসকলক ম্যাদী পাট্টা ভূমি আৰু লগতে একচনীয়া পাট্টা ভূমিৰ লগতে অন্যান্য শ্ৰেণীৰ ভূমিত তৈল খেজুৰ উৎপাদনত অনুমতি প্ৰদান কৰিছে তাৰমানে যি এইটো মিছন আছিলে মিছনৰ অধীনত তেওঁলোকক ম্যাদী পাট্টা লেণ্ড তাৰপাছত একচনীয়া পাট্টা লেণ্ড সেইবোৰৰ কথা অৰ্থাৎ ইয়াতে অনুমতি প্ৰদান কৰাৰ কথা কৈছে আৰু এই সিদ্ধান্তই কৈছে যে যিটো ৰাষ্ট্ৰীয় ভোজ্য তেল তৈল খেজুৰ অভিযানৰ অধীনত আৰু অধিক কৃষকসকলক লাভান্বিত কৰিব বুলি ইয়াতে আমাৰ অসম চৰকাৰে জনাইছে আৰু এইখিনিয়ে আছিলে 28 মেৰ অসম চৰকাৰে লোৱা ডিচিশন টোটেল 5টা আমি দেখিলো ওকে সো আজিৰ ক্লাছটোৰ কাৰণে এইখিনি আছিলে ইয়াতে মই আপোনালোকৰ কাৰণে জনাও যদি আপোনালোক ইন্টাৰেষ্টেড হয় যিসকলে পিডব্লিউডিৰ জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিলে অলৰেডি এক্সামৰ ডেট এনাউন্স কৰা হৈছে তো ইয়াতে আমাৰ এটা বেচ অলৰেডি বেচটো লঞ্চ কৰা হৈছে য'ত ক্লাছ হৈ আছে এই বেচটোত আপোনালোকে জইন কৰিব বিচাৰিলে দুটা নম্বৰত কন্টেক্ট কৰিব পাৰিব 036131935570 নাইবা 7002940127 যিকোনো আপোনালোকে আৰু এইটো মনত ৰাখিব জিএছৰ কোৰ্স হয় যিখিনি জিএছ সিলেবাস আছে গোটেইখিনি ইয়াতে পঢ়ুৱা হ'ব এই কোৰ্সটোত ওকে সো এইখিনিতে আজিৰ ক্লাছটো আমি সামৰিছো নেক্সট আকৌ আমি আপোনালোকক লগ পাম মই আপোনালোকক আন ক্লাছবোৰত লগ পাম আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে কাৰেণ্ট এফেয়াৰ্স সমূহ বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰিব এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম আপোনালোকে বিচাৰিলে জইন কৰি ল'ব আৰু আজিৰ ক্লাছটো আমি এইখিনিতে সামৰণি মাৰিছো লগ পাম আন এটি ক্লাছত থ্যাংক ইউ সো মাচ